নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছোঁ যিসকলে 2026ৰ বিএড এন্ট্ৰেন্সৰ প্ৰস্তুতি চলাইছে এখনকৈ আপোনালোকৰ ইউনিভাৰ্চিটিসমূহৰ নটিফিকেশ্যনসমূহ আহিবলৈ আৰম্ভ হৈছে আজি শিৱসাগৰ ইউনিভাৰ্চিটিৰ নটিফিকেশ্যনখন ওলাইছে 28 জুন তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব আমি গোটেইখিনি চাম সিলেবাস লাষ্ট ডেট অফ এপ্লাই কৰিবলৈ পইচা কিমান লাগিব এডমিশ্যন ফিজ কি হ'ব গোটেইখিনি আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম শিৱসাগৰ ইউনিভাৰ্চিটি বুলি ক'লে শিৱসাগৰ কলেজ যিখন আছিল সেইখনকে ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰা হৈছে গতিকে শিৱসাগৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যেনেকৈ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ আণ্ডাৰত বহুকেইখন কলেজ থাকে শিৱসাগৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত সেই ধৰণৰ বহুকেইখন কলেজ দেখিবলৈ পোৱা নাযায় ইয়াত ডাইৰেক্টলি আপোনালোকে ইউনিভাৰ্চিটি কেম্পাছতেই পঢ়িব পাৰিব গতিকে আহক ভিডিঅ'ৰ মাজলৈকে যাওঁ আমি লং নটিফিকেশ্যন যিখন ওলাইছে আজি 6 মে তাৰিখে সেই নটিফিকেশ্যনখন আলোচনা কৰোঁ এয়া দেখিবলৈ পাইছে 6 মে 2026ত বিএড এন্ট্ৰেন্সৰ নটিফিকেশ্যন ওলাইছে 2 ইয়াৰ বিএড প্ৰগ্ৰাম 2 বছৰীয়া বিএড প্ৰগ্ৰাম হ'ব ঠিক আছে বেলেগ ইউনিভাৰ্চিটিৰ দৰে শিৱসাগৰ ইউনিভাৰ্চিটিৰ বিএড কৰিবলৈ আমাক 50% মাৰ্কছ লাগিব হয়তো বেচেলৰ ডিগ্ৰীত 50% থাকিলে হ'ব নতুবা বেচেলৰ যদি কাৰোবাৰ নাই কিন্তু মাষ্টাৰ্ছ ডিগ্ৰীত 50% আছে তেতিয়াও আমাৰ হ'ব ঠিক আছে যি ধৰণে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত দেখিছিলোঁ বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক কৰা ষ্টুডেণ্টসকলেও তেওঁলোকৰ যদি ছায়েন্স আৰু মেথছ ছাবজেক্টটো আছে আৰু 55% মাৰ্কছ আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব লগতে ST SC PWD কেটেগৰিজ সকলৰ বাবে 5% ৰিলেক্সেশ্যন আছে তেওঁলোকে 45% মাৰ্কছৰ জৰিয়তে এপ্লাই কৰিব পাৰিব যিসকলে শিৱসাগৰ ইউনিভাৰ্চিটিত অলৰেডি গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী কৰিছে তেওঁলোকৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন থাকিব ঠিক আছে এতিয়া আমি আহিছোঁ মেইন এক্সাম পেটাৰ্ণলৈকে এক্সামটো আমাৰ 60 মাৰ্কছ 60 নম্বৰৰ এক্সাম অনুষ্ঠিত হ'ব 2 ঘণ্টা হ'ব এক্সামটোত আমাৰ ছেকশ্যন ABCD এই ধৰণে 4টা পাৰ্ট বা 4টা ছেকশ্যনত আমাৰ এক্সাম হ'ব জেনেৰেল ইংলিছ জেনেৰেল নলেজ টেষ্ট অফ ৰিজনিং আৰু টিচিং এপ্টিটিউড গোটেইকেইটা ছেকশ্যনৰ পৰা 15 মাৰ্ক কৈ থাকিব টোটেল 60 মাৰ্কৰ আমাৰ এক্সাম হ'ব 2 ঘণ্টা সময় থাকিব নেগেটিভ মাৰ্কিং থাকিব এতিয়া সিলেকশ্যন কেনেকৈ হ'ব প্ৰচিজাৰ সিলেকশ্যন ক্ৰাইটেৰিয়া বা সিলেকশ্যন প্ৰচিজাৰটো কি যে এই যে 60 মাৰ্কৰ এক্সাম হ'ল ঠিক আছে 60% ইয়াৰ পৰা আহিল আৰু এটা 40% আহিব আপোনালোকৰ যি একাডেমিক্স আছে ঠিক আছে HSLC মেট্ৰিক পৰীক্ষাত আপুনি কিমান পাইছে HSত কিমান পাইছে বেচেলৰ ডিগ্ৰীত কিমান পাইছে আৰু কাৰোবাৰ যদি মাষ্টাৰ্ছ আছে ঠিক আছে বেচেলৰ আৰু মাষ্টাৰ্ছ দুটাই নলয় যিকোনো এটা ল'ব যোনটোত আপোনালোকৰ মাৰ্কছ বেছি সেইটো আপোনালোকে দিব পাৰিব গোটেইখিনি সাঙুৰি ফালে তাৰে 40% মাৰ্কছ এটা উলিয়াই লোৱা হ'ব সো এন্ট্ৰেন্সৰ পৰা 60% প্লাছ 40% আপোনাৰ একাডেমিক্সৰ পৰা দুইটা মিলি ফেলে যিটো মাৰ্ক হয় সেই মাৰ্কৰ ওপৰত আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ হ'ব ঠিক আছে সো যিসকলৰ অলৰেডি একাডেমিক্সত ভাল তেওঁলোকে এন্ট্ৰেন্সত অকণ কম পালেও ধুনীয়াকৈ স্ক'ৰ কৰিব পাৰিব আনহাতে যাৰ একাডেমিক্সত দুৰ্বল একাডেমিক্সৰ মাৰ্কছবোৰ কম আছে তেওঁলোকে এন্ট্ৰেন্সৰ কাৰণে কষ্ট কৰক সেই ধৰণে আপোনালোকে উঠিব পাৰিব ঠিক আছে নেক্সট আমি পেপাৰখন কি ভাষাত হ'ব অসমীয়া ভাষাত আগতো মই কৈছিলোঁ যে অসমীয়া ভাষাত বিএড এন্ট্ৰেন্স নহয় বিএড এন্ট্ৰেন্সসমূহ ইংৰাজী ভাষাত হয় কিন্তু এন্ট্ৰেন্সত পাছ কৰি কলেজত এডমিশ্যন লোৱাৰ পিছত আমি অসমীয়াত পঢ়িব পাৰোঁ বাট এন্ট্ৰেন্সটো ইংৰাজী ভাষাতে হয় ঠিক আছে চিলেবাছৰ কথা ক'বলৈ গ'লে ইংলিছৰ কথা যদি কওঁ স্ক্ৰীনশ্বট লৈ আপোনালোকে ধুনীয়াকৈ পঢ়িব পাৰে নৰ্মেল ইংলিছত যি টপিকসমূহ থাকে ঠিক আছে কম্প্ৰিহেনশ্যন হৈ গ'ল ৰিএৰেঞ্জিং চেণ্টেন্সেছ কিছুমান খালী ঠাই পূৰ কৰা থাকিব এৰৰ ফাইণ্ড আউট কৰিব লাগিব ফ্ৰেজেছ ইডিয়মছ এণ্ড ফ্ৰেজেছ ৱৰ্ড ভকেব থাকিব গ্ৰামাৰ থাকিব গ্ৰামাৰত ভইচ নেৰেশ্যন প্ৰেপজিশ্যন সকলোখিনি আহিব সেইধৰণে চিননিম এণ্টনিম ইডিয়মছ এণ্ড ফ্ৰেজেছ প্ৰেপজিশ্যন টেন্স আৰ্টিকলছ এই আটাইবোৰ ইংলিছত যিবোৰ থাকে সেই আটাইবোৰ টপিকেই থাকিব জেনেৰেল নলেজত সেইধৰণে জেনেৰেল এৱাৰনেছ বুলি ক'লে সকলো আহিছে কাৰেণ্ট এফেয়াৰ্ছ থাকিব নিউমেৰিকেল এবিলিটি মেথছৰ কুৱেশ্যনকেইটাও জেনেৰেল নলেজৰ ভিতৰতে সোমাই দিয়া হৈছে ডাটা ইণ্টাৰপ্ৰিটেশ্যন এই সকলোবোৰ থাকিব ৰিজনিঙত সেইধৰণে ৰিজনিঙৰ টপিকসমূহ আপোনালোকে চাব পাৰে টিচিং এপ্টিটিউড বুলি ক'লে টিচিং এপ্টিটিউডৰ যিমানখিনি টপিক আছে NEP 2020 আন ৰিলেটেড টপিকসমূহ আপোনালোকে চাব পাৰে ইয়াত চাই ল'ব নিজে সেইখিনি আহিব ঠিক আছে বাকি যদি আৰু অলপ আমি আলোচনা কৰোঁ ইম্পৰ্টেণ্ট পইণ্টৰ বিষয়ে অনলাইন এপ্লাই হ'ব এই ৱেবছাইটত গৈ ফেলে শিৱসাগৰ কলেজ
online.co.in নতুবা শিৱসাগৰ university.ac.in এই ধৰণে গুগলত মাৰিলে ওলাই যাব আপোনালোকে গৈ ফালে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবলৈ পইচা কিমান লাগে এপ্লাই কৰিবলৈ পইচা লাগিব 1050 1050 টকা আপোনালোকক লাগিব ঠিক আছে ইম্পৰ্টেন্ট ডেট সমূহ যদি আমি চাই যাও এপ্লাই আৰম্ভ হ'ব 7 তাৰিখ মানে আজি আমাৰ 7 তাৰিখ হয়নে 7 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হ'ব বা আৰম্ভ হৈছে বুলি ক'ব পাৰো আমি লাষ্ট ডেট কেতিয়ালৈকে থাকিব 19 জুনলৈকে ঠিক আছে এক মাহতকৈ বেছি এপ্লাই কৰিবলৈ দিছে আমাক 19 জুনলৈকে পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব এন্ট্ৰেন্স টেষ্ট 28 জুন 2026 তাৰিখ মাৰ্ক কৰি ল'ব ডেটটো সেইদিনা আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 12 জুলাই তাৰিখে ৰিজাল্ট দিব আৰু এডমিশ্যন হ'ব 20 জুলাই তাৰিখে ঠিক আছে এতিয়া 20 জুলাই তাৰিখে এডমিশ্যন ল'বলৈ কিমান পইচা লাগিব সেয়াও দিয়া আছে যদিও গভৰ্ণমেণ্ট কলেজ বাট ফিজ কিয় বা যেহেতু ইউনিভাৰ্চিটিলৈকে আপগ্ৰেড হৈ গ'ল সেইকাৰণে চাগে সেল্ফ ফাইনেন্সিং হৈ গ'ল ফিজ কিন্তু প্ৰাইভেটৰ নিচিনাই ফাৰ্ষ্ট ছেমিষ্টাৰত আৰ্টছৰ ষ্টুডেণ্টক 31,000 টকা আৰু সায়েন্সৰ ষ্টুডেণ্টক আপোনালোকে 35,000 দি ফালে এডমিশ্যন ল'ব লাগিব তো পাৰ ইয়াৰ আমি ক'ব পাৰো প্ৰায় 60,000 টকা খৰচ হ'ব আপোনালোকৰ ঠিক আছে সো এইখিনি আছিল মূলত নটিফিকেশ্যন এতিয়া যিসকলে সিৰিয়াছ প্ৰিপাৰেচন কৰিব বিচাৰিছে অকল শিৱসাগৰ ইউনিভাৰ্চিটিয়ে বুলিয়ে নহয় তাততো সিট কম থাকিব আপোনালোকে ডিব্ৰুগড় বড়োলেণ্ড গুৱাহাটী ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটিৰ পৰীক্ষা দিব এখন গাইডবুক বিচাৰি আছে লাৰ্নিং কিউবে পাব্লিছ কৰি উলিয়াইছে এখন মাষ্টাৰ গাইডবুক ফৰ বিএড এন্ট্ৰেন্স ইয়াত আপোনালোকে সম্পূৰ্ণ সিলেবাছৰ টপিকসমূহ পাব প্ৰেক্টিছ কৰিবলৈ এমচিকিউ লগত প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কাৰেণ্ট এফেয়াৰ্ছৰ মান্থলি কাৰেণ্ট এফেয়াৰ্ছ পিডিএফ সকলোখিনি পাব ইবুক আকাৰে অনলি 149 रुपीजত ঠিক আছে এই যেটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত হোৱাটসঅ্যাপ কৰিলে আপোনালোকে এই গাইডবুকখন ল'ব পাৰিব ইবুক ঠিক আছে অকনমান মই দেখুৱাই দিছো ওভাৰভিউ এটা মই দি দিও আপোনালোকক গাইডবুকখনৰ এইখন স্ক্ৰিনত মাষ্টাৰ গাইডবুক ফৰ বিএড এন্ট্ৰেন্স 2026 টপিকসমূহ দেখিবলৈ পাইছে ইয়াতে অলপমান মই কন্টেন্টৰ ফালে আগবাঢ়ো কি কন্টেন্ট আছে ইয়াতে এয়া দেখিছে টিচিং এপ্টিটিউড আৰু এডুকেশ্যন ৰিলেটেড সকলোবোৰ টপিক লগত এমচিকিউ তাৰ পিছত এথিক্স এণ্ড টিচিং এপ্টিটিউড এয়া আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে প্ৰয়োজনীয় এথিক্স আহে এথিক্স সিলেবাছত ইনক্লুড আছে তেজপুৰ ইউনিভাৰ্চিটিত কিছুমান এডিশনাল চেপ্টাৰ আছে যেনেকৈ ফিলচফিকেল পাৰ্সপেক্টিভ সোশিয়োলজিক্যাল পাৰ্সপেক্টিভ সাইকোলজিক্যাল পাৰ্সপেক্টিভ এইখিনিও ইনক্লুডেড আছে জেনাৰেল নলেজ ইংলিছ নিউমেৰিকেল এবিলিটিজ বা মেথছ ৰিজনিং আৰু প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ সকলোখিনি আপোনালোকে এই গাইডবুকখনত পাব লগতে ইয়াত দেখিবলৈ পাইছে মাৰ্চ 2026 কাৰেণ্ট এফেয়াৰ্ছ এই ধৰণে আপোনালোকে প্ৰত্যেক মাহৰে কাৰেণ্ট এফেয়াৰ্ছৰ এডিশনাল পিডিএফও গাইডবুকখনৰ লগত লাভ কৰিব ঠিক আছে সো এইখিনি আছিল আজিৰ ভিডিঅ'ত মূলত যিসকলে গাইডবুকখন পাৰচেজ কৰিব বিচাৰে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত হোৱাটসঅ্যাপ কৰিব ঠিক আছে থ্যাংক ইউ সো মাচ পুনৰ লগ পাম চেনেল সাবস্ক্ৰাইব কৰি থব লগতে ইয়াত ক্লাसेस হৈ আছে বিএড এন্ট্ৰেন্সৰ ক্লাছসমূহ আপোনালোকে চেনেলৰ জৰিয়তে ফলো কৰিব থ্যাংক ইউ